Hello everyone, আজি আপোনালোকে দেখিব মাগুৰ মাছৰ ধুনিয়া এটা ৰেচিপি আৰু হেদিনাখন যে ধৰিছিলো মাছটো হেইটোৰে আজি ৰেচিপি বনাম হেদিনাখন অকল সেই চান্দা মাছটোৱে বনালো আপোনালোকে দেখিছে আমাৰ পুখুৰীৰে হয় মাগুৰ মাছটো কিন্তু এতিয়া মানে এটা কাম ওলাইছে আমাৰ হেতু কামটো কৰিলো আৰু সন্ধিয়া আমি যাম এখন মেলা চাব মানে ভাবিছো আৰু কি হয় না জানো এতিয়ালৈকে এইফালে আমি কাম এটা উলিয়াই লৈছো এই আমাৰ পাকঘৰটোৰ আগপিনে এখন আমাক লাগে হেৰি ফুলনি নিচিনাকে ষ্টেণ্ড লাগে মানে হেডাল আমি নিজে বনাইছো পাকঘৰ আগপিনে চাইও ভাল লাগিব না থাকিও ভাল লাগিব মই কিবা কিবি কাম কৰিলেও ভাল লাগিব সেইকাৰণে কৈছো কি দেউতাক মই এখন লাগে মোক এনেকুৱাকে মোক বনাই দিয়া বুলি তাৰপিছত এইফালে দেউতাই ৰেডি কৰি আছে তাৰপিছত দেখুৱাই থাকিম কেনেকুৱা হয় আমাৰ ফাইনেল লুকটো ফুলনিৰ মানে পাকঘৰৰ আগত থকা ফুলনিখন এইফালে আমাৰ গোটেই ফুল থাকে কিন্তু মই এইফালে আনি দিম মানে ফুল এইখিনিত মানে ষ্টেণ্ড বনাম তো তেনেকুৱাকে আনি দিম আৰু ৰেচিপিটো দেখিব মেলা যোৱাও দেখিব গতিকে ভিডিঅ'টো একদম এখালৈকে চাই থাকিব এইবিলাক ইগনোৰ কৰিব আমাৰ সদায় জানে আৰু একদম মুৰ্গী কান্দে হাঁহে কান্দে তাতে যে আকৌ ৰাতিপুৱাই অকমান আগত উঠিছোহে এতিয়া আমাৰ খুটি ফুটা হৈ গ'ল সেইফালে দুটা আমাৰ খুটা দিছো ইফালেও দুটা দিছো আৰু ওপৰত এখন দিয়াইছে ইয়াতে মানে এতিয়া আমি ফুল চুল ধুই পখালি ইয়াতে ধুনীয়াকৈ আমি ধুই পখালি মানে সেই টাববিলাক মাটি থৈ দিওঁতে মানে অকণমান লেতেৰা হয় নহয় তেনেকুৱাকৈ এইফালে দেউতাই কাম কৰি আছে এইবিলাক চাব পাৰে এয়া ইমান লেতেৰা হৈছিলে মাটিত ৰখা এয়া সেই তেনেকুৱাকৈ তাৰমানে দেউতাই এইফালে ধুই আছে মোৰ এইফালে এইবিলাক ভালকৈ পুতি আছোঁ আৰু এতিয়া গা পা ধুই মেলি ফ্ৰেছ হ'লোঁ আৰু এতিয়া আমাৰ ফুলনিখনো পূৰা ৰেডি হৈ গ'ল সেয়া চাব পাৰে ইমান ধুনীয়া লাগিছে ইমান মৰম লাগিছে মানে এতিয়াহে মানে ভাল লাগিছে আৰু মানে কিবা এটা যদি মই ৰিলচ চিলচো বনাওঁ বিৰাট ধুনীয়া লাগিব তো মই মানে এগুলিত দুই চিকাৰ কৰিছোঁ যাতে মোৰ ব্লগো ভাল দেখে আৰু ৰিলচো ভাল দেখে তেনেকুৱাকৈ আৰু এতিয়া মই মাগুৰ মাছৰ যিহেতু আজি ৰেচিপি বনাম তো এয়া উলিয়াই লৈছোঁ মই মাগুৰ মাছটো এতিয়া কাটিব লাগিব তাৰপিছত ধুনীয়াকৈ আপোনালোকক ৰেচিপি দেখুৱাম আৰু পানীখিনি অকণমান লেতেৰা আহিছে কাৰণ তাতে বিস্কুট দিয়া হৈছে আৰু বহুতে সুধি আছিলে আমাৰ পুখুৰীৰ মাছবিলাক কেনেকৈ ইমান ডাঙৰ হয় তো আমি একো নুখুৱাও অকল সেই দোকানৰ বিস্কুটবিলাক থাকে নহয় সেয়া দিওঁ তাৰপিছত চয়াবিন দিওঁ তাৰপিছত আটা চাটা তেনেকুৱাকৈ দিয়া হয় আৰু হেৰি ধানৰ যে বাকলি গুদাটো সেইবিলাকো দিওঁ যি থাকে মানে তাকে দিওঁ যি ঘৰত থাকে আমি খাব লগা বস্তুৱে সেইবিলাকে দিওঁ আৰু বেলেগ একো নুখাওঁ তো এতিয়া ধুনীয়াকৈ মই কাটি লওঁ মাগুৰ মাছটো তাৰপিছত আপোনালোকক ৰেচিপিটো দেখুৱাম চাই থাকিবা এইফালে মই ধানৰ বাকলিৰ গুদাও লৈ লৈছোঁ আৰু এইটোৱে আছিল মাগুৰ মাছটো এনেকুৱাকৈ জীয়াই ৰাখিলে সৰু হৈ যায় বুলি কয় কিন্তু সৰু হোৱা নাই আকৌ সিমানেই আছে এইটো এয়া দেখিছে নহয় দেখিছে নহয় একেবাৰে সৰু হৈ যোৱা নাই আগৰ সমানে আছে কিন্তু শিংডাল পিন্ধিব বুলিয়ে ভয় লাগে মোৰ তো ইয়াতে এতিয়া মই ঢালিয়ে লৈছোঁ এতিয়া ধুই লৈ আহিলোঁ আমাৰ মাছ 6 পিচ ওলাইছে মাথাটোৰ লগত এতিয়া আকৌ ইয়াৰ লগত জোল বনাবৰ কাৰণে নৰসিংহ পাত আৰু ভেদাইলতা এইবিলাক যোগাৰ কৰিব লাগিব নহয় গতিকে এইখিনি মই এতিয়া পাকঘৰত ৰাখি থৈ দিওঁ বেলেগ এখন কাঁহীত ধুনীয়াকৈ ঢাকি চাকি থওঁ আৰু আমাৰ পেণ্ঠাৰ আছে নহয় ইয়াৰো মাছ প্ৰিয় আৰু তাই জানেই নহ'লেবা খাই একদম চেচ কৰি দিব তো এইখিনি মই এতিয়া ধুনীয়াকৈ ঢাকি চাকি থওঁ তাৰপিছত যাওঁ মই এতিয়া নৰসিংহ পাত ছিঙিবলৈ এতিয়া আহিলোঁ মই বনাবলৈ মাগুৰ মাছৰ জোল একদম বহুত বেছি গৰম জানেনে ইমান গৰম দি আছে আজি আৰু আজি মেলা চাব যাওঁনে নাই ঠিক নাই কাৰণ বহুত বেছি গৰম আৰু এইজনক চাওকচোন তেতিয়াৰ পৰা কান্দি আছে মাছৰ গোন্ধ পাইছে যে মই কৈছিলোঁ তই ই আছে ভালকৈ মাছ চাছ ৰাখিব লাগিব তো এতিয়া ধুনীয়াকৈ ভাজি ভাজিলোঁ জুইকুৰাও লগালোঁ প্ৰথমতে ভাজিম তাৰপিছত ধুনীয়াকৈ ৰেচিপিটো দেখাম তেল গৰম হ'ল আৰু আমাৰ বহাই দিলোঁ এতিয়া মাছ
ইফালে আমাৰ ইয়াত পেণ্ঠাৰ বহি আছে মানে ৰৈ আছে মাছ খাবৰ কাৰণে আৰু এইফালে লৈছোঁ এয়া চিঙি যে লৈ আহিলোঁ গোটেইখিনি পাত ইয়াতে পেষ্ট বনাই তো এতিয়া দেখুৱাই আছোঁ কি কি লৈছোঁ আগতে এইখিনিও খাব লাগিব সেইখিনিও খাব লাগিব নহ'লে বা আকৌ দেহি যাব এতিয়া মাছ ভজা হৈ গ'ল নিমখ দিয়া নাই নিমখ আকৌ সেই আঞ্জা বনামেই নহয় পেষ্ট চেষ্ট চব কৰি লৈ আহিলে এতিয়া দেখুৱাই আছোঁ গোটেইখিনি কি কি লাগিব আমাক এয়া লৈছোঁ পিঁয়াজ ইফালে আদা খুন্দিছোঁ এইফালে আকৌ নহৰু এয়া হ'ল জালুকৰ গুড়ি আৰু এয়া হ'ল আলু বইল মানে আলু পিটিকা আলু আৰু কিনো বইল কৰা সেনেকৈ দেখাই থাকিম নে সেইকাৰণে তাৰমানে অকল পিটিকি কেনে লৈ আনিছোঁ আৰু ইয়াতে আছে গোটেইবোৰ পেষ্ট ইয়াতে গোটেইখিনি মানে নৰসিংহ পাত কটা মছলা মচন্দৰী আৰু ইয়াতে আছে ভেদাইলতা এইখিনিয়ে তো এইফালে এতিয়া তেলটো ফুটকেই আছে পিঁয়াজখিনি দি দিওঁ এই মছলা আজি একো ইউজ নকৰোঁ আৰু আমি মছলা বহুত কমকৈ খাওঁৱে জানেই মছলা একদম ইউজেই নকৰোঁ আমি তো সেয়াই আজিও মছলা ইউজ নকৰোঁ মছলা এয়াই ইমান ধুনীয়া আমাৰ অসমীয়া মছলা আছে ন আৰু কিনো পেকেটৰ মছলা লাগে বাহিৰত গতিকে সেয়াই আৰু আমাৰ লোকেল গাঁৱলীয়া মছলাটোৱে ব্যৱহাৰ কৰিম আৰু এতিয়া লগে লগে দি দিম মই নহৰু তাৰপিছত এতিয়া দি দিছোঁ মই আলু এইখিনি এতিয়া অকণমানকৈ ভাজি ল'ম চুপ 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 এই চুপ চুপ এনেকৈ কান্দি থাকিব এতিয়া চুপ 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 মানে কেমেৰাটো থকাৰ কাৰণে বেছিয়ে কৰি আছে দুষ্ট এতিয়া দিছোঁ এই জালুকখিনি জালুকৰ গুড়ি আৰু জানেই মাগুৰ মাছৰ জোলত অকণমানকৈ জ্বলা হ'লে বেছি ভাল লাগে এতিয়া আকৌ আদাও দি দিলোঁ এতিয়া ধুনীয়াকৈ ভাজিছোঁ একদম কমকৈ জুইকুৰা লগাই লৈছোঁ বেছিকৈ দিয়া নাই তো এতিয়া দি দিছোঁ মই পেষ্ট কৰি লৈ অহাখিনি সেইখিনিও এতিয়া ভাজি ল'ম অকণমানকৈ বেছিকৈ নাভাজোঁ যদি বেছিকৈ ভাজা হয় তেনেহ'লে যিহেতু এইবিলাক গোটেইখিনি ভেদাইলতা পাত মচন্দৰী এইবিলাক কিন্তু ঔষধি হয় গতিকে ঔষধি হ'লে মানে গুণটো নাথাকেগৈ খাবলৈতো বহুত টেষ্টি হয়ে কিন্তু এনেকৈ বেছি খাব ভাল লাগে কিন্তু বহুতে আকৌ বেছি ভাজিলে ভাল পায় কিন্তু ঔষধি গুণটো নাথাকেগৈ গতিকে কমকৈ ভাজিব লাগে মোৰ মতে আৰু এতিয়া দিব লাগিব অকণমান ভাজি মেলি পানী যিহেতু ধুনীয়াকৈ ভজা লাগিলে গতিকে এতিয়া দি দিম মই ইয়াতে পানী আমি বহুত জোল কৰি খাম সেইকাৰণে পানী বেছিকৈ দিম নিমখ দিয়াই নাছিলোঁ এতিয়া মই নিমখ দি দিওঁ ইয়াতে আৰু উতলিছে গতিকে মই এতিয়া দি দিছোঁ এই মাছৰ পিচকেইটাও মাজে ভাল লাগিব খাই আৰু কিন্তু আজি আমৰ মই পুৰা চাটনিও বনাম আৰু এতিয়া আমাৰ ফাইনেলি হৈ গ'ল মাগুৰ মাছৰ জোল আৰু ইয়াৰ পৰা এতিয়া আমি ৰাখি থৈ দিম এইটো হটকেছত কাৰণ এতিয়া শাক ভাজিব লাগিব যে গতিকে ইয়াৰ পৰা এতিয়া মই এই হটকেছটোত ৰাখি থৈ দিওঁ তাৰপিছত ধুনীয়াকৈ খাই বৈ আপোনালোকক দেখুৱাম এতিয়া মই বনাম লাই শাক বুটৰ লগত ভাজি সেইটো বাৰু আপোনালোকে শ্বৰ্টছত দেখিব গতিকে শ্বৰ্টছবোৰ চাব দেই এতিয়া যাওঁ মই আম টেঙা ছিঙিবৰ কাৰণে ঘৰৰে আম কাৰণ আম এতিয়া মই পুৰি এটা ধুনীয়া এটা এই যোৱা আমাৰ ডাঙৰীয়া আহিয়ে থাকে এতিয়া আমাৰ পুৰি আমৰ এটা ধুনীয়াকৈ পিটিকা বনাম চাই থাকিব এইটোৰে হৈ যাব এটাৰে হৈ যাব এইটো আমটো পাৰিব যাওঁতে নহয় জুইকুৰাই নুমাই থাকিলে আকৌ ই আহিলে ভিতৰত এই দুষ্ট গৰম কিন্তু কি জানেনে কাৰেণ্টটো গুচি গ'ল কাৰেণ্ট গুচি গ'লেও আৰু উপায় নাই মানে ভিডিঅ'টোৱে দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ যে এতিয়া সেয়া সন্ধিয়াই হৈ গ'ল গতিকে এইখিনি মই এতিয়া ফটাফট কৰোঁ কামটো মানে পাকলিখিনি এৰাও আৰু এই পেণ্ঠাৰ ই বিৰাট ডিষ্টাৰ্ব দি দিছে আজি বান্ধিয়ে থৈ দিম আৰু ইয়াক মই আকৌ এবাৰ আৰু এতিয়া ৰাতিও হ'ল কাৰেণ্টটো আহিল এইফালে মানে
তেতিয়া এই আম টেঙাটো নহয় সানিব থাকি গ'ল আৰু সন্ধিয়া কালত আকৌ ভাত খাব ভাল নালাগে নহয় সেইটো আৰু নিয়মো নহয় দিয়কচোন তেনেকুৱাকৈ তাৰমানে ভাত নাখালে একেবাৰে ৰাতিৰ সাজ খাম বুলি কিন্তু ভিডিঅ'টো মই ৰাতিপুৱাই ফুল ৰোৱাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ কিন্তু তাৰমানে সেই আৰু টাইমটো নিমিলিলে ইফাল ইফাল হৈ গ'ল ৰাতিপুৱাৰ সাজ খাইহে তাৰমানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ কাৰণ বহুত গৰম আছিলে আৰু ভাবিছিলোঁ খাই বৈ আমি যাম মেলা চাবলৈ বুলি কিন্তু টাইমটো নিমিলিলে তো গতিকে এয়া ভাত সাজি ল'লোৱে আৰু এতিয়া ল'ম মই ইয়াৰ পৰা মাছ তো শাকো লৈ ল'লোঁ মই ইয়াতে ওচৰতে এতিয়া আম টেঙা পিটিকাটোও পিটিকি লওঁ আম টেঙা পিটিকাত অকল দিছোঁ মিঠাতেল আৰু নিমখ এতিয়া খাই চাওঁ ৰ'ব কেনেকুৱা হৈছে ন একদম বঢ়িয়া